এলেমকোৰ উদ্যোগত আৰু বৰচলা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ঢেকিয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত বিশেষভাৱে সক্ষম লোকসকলক লৈ মঙলবাৰে দিনৰ 11 বজাত এখন বিশেষ সভা অনুষ্ঠিত হয়। আজি অনুষ্ঠিত হোৱা উক্ত বিশেষ সভাৰ জৰিয়তে শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ বিশেষভাৱে সক্ষম লোকসকলৰ সমস্যাৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। বিশেষভাৱে সক্ষম লোকসকলৰ উপস্থিতিত আজি অনুষ্ঠিত হোৱা বিশেষ সভাত এলেমকোৰ বিষয়ববীয়াসকলৰ লগতে বৰচলা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া উপস্থিত থাকে। নমস্কাৰ, মই বৰচলা শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া হয়। বৰচলা শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত যিখিনি এলেকাত আমাৰ ডিজেবল ব্যক্তি বিশেষভাৱে সক্ষম ব্যক্তিসকল আছে 40%ৰ ওপৰত, লগতে যিবিলাক বয়সস্থ যিবিলাক বিচনাৰ পৰা উঠি আহিব নোৱাৰে তেওঁলোকৰ কাৰণে এখন বিশেষ সভা পতা হৈছে। তেওঁলোকৰ ডকুমেণ্টছখিনি আইডেণ্টিফাই কৰি আমাৰ এলেমকোৰ আঁচনিত তেওঁলোকে আমাৰ বৰচলাৰ কাৰ্যালয়ৰ সহযোগত আমাৰ এইখিনি প্ৰগ্ৰেমখিনি কৰা হৈছে। যিহেতু আমাৰ বেনিফিচিয়াৰীবিলাক কিছুমান বেনিফিচিয়াৰীৰ প্ৰয়োজনীয় বস্তুখিনি এতিয়ালৈকে পোৱা নাই বা পাইছে যদিও তেওঁলোকৰ নষ্ট হৈ গৈছে, আকৌ যাতে তেওঁলোকে ভাল ধৰণৰ বস্তু পায়, উন্নত মানৰ বস্তু পায়, সেইটো কামনা কৰি আজি এখন সভা কৰা হৈছে। নমস্কাৰ, মই বৰচলা সংহত শিশু উন্নয়ন প্ৰকল্পৰ ছুপাৰভাইজাৰ হয়। আজি ঢেকিয়াজুলি ত্ৰিমূৰ্তি ভৱনত এই অনুষ্ঠানটি এৰেঞ্জ কৰা হৈছে, মানে এলেমকোৰ উদ্যোগত আৰু বৰচলা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত। এই অনুষ্ঠানটো হেণ্ডিকেপসকলক লৈ পেলাই বিশেষভাৱে সক্ষম ব্যক্তিসকলক লৈ পেলাই এই অনুষ্ঠানটি আজি তেওঁলোকৰ যিখিনি কাগজ পত্ৰ নথি পত্ৰ আছে চেক কৰা হৈছে। তেওঁলোকে কি বস্তু পাবলৈ সক্ষম হ'ব সেইটো তেওঁলোকৰ আমি স্কেনিঙৰ জৰিয়তে জনাই দিম। বিশেষভাৱে সক্ষম ব্যক্তিসকল আজি আহি উপস্থিত হৈছে। এনেদৰে আমাৰ অনুষ্ঠানটো আগবাঢ়ি গৈ আছে। এলেমকোৰ বিশেষজ্ঞসকল আহিছে, তেওঁলোকৰ কাগজখিনি পৰীক্ষা নিৰীক্ষা কৰি আছে। ধন্যবাদ।